हेलो ভিউয়ার্স मैं আজিও এটা নতুন ভিডিও দেখাই আছো কারণ যেহেতু শাটারিং করা প্রায় শেষে হল ইফালে তলতো রড সিধা কৰি আছে ইয়াৰে স্ল্যাবৰ যেটো ৰড বিম চাদৰ ৰড এইবিলাক আপোনালোকক গোটাই ডিটেইলছ দেখাম আৰু মোৰ যেহেতু ভিডিওটো সৰু শৰ্ট ভিডিও 2-4 মিনিটৰ ভিডিও মই সেইকাৰণে গোটাই একেলগতে দেখাব নোৱাৰো আপোনালোকক যদি ভিডিওটো ভাল লাগে সাবস্ক্রাইব কৰি ৰাখিব কাৰণ সদায় এটা এটা ভিডিও মই দিয়ে থাকো সেইকাৰণে আপোনালোকে অলপ কৰি চাব লাগিব কাৰণ একেবাৰে চাব নোৱাৰে আৰু ইয়াৰে যেটো বিম হ'ব আপোনালোকক বিমৰ ৰডগিলা কেনেকৈ বান্ধিব লাগে কেনেকৈ কি দিব লাগে ক'ত কি কেনেকুৱা হয় মই ডিটেইলছ দেখাম আৰু ইফালে চাদৰ ৰড কেনেকৈ পাৰে কেনেকৈ কেৰাংজালি কৰে আৰু কেনেকুৱা কি কৰে মই এইবিলাক গোটাই ডিটেইলছ দেখাম আপোনালোকক যদি ভিডিওটো ভাল লাগে লাইক এটা কৰিব শেয়াৰ কৰিব চেনেলটো সাবস্ক্রাইব কৰি দিব বেল বাটনটো অন কৰি দিব ইয়াৰে নেক্সট ভিডিও সকলোতকৈ আগতে পাব আজি মোৰ ভিডিওটো বনাৰ উদ্দেশ্য হ'ল এই ছাদখনত কিমান মেটেৰিয়েলছ যাব মই এইখিনি আপোনালোকক আজি ডিটেইলছ বুজাই দিম আপোনালোকে ভালকৈ মনোযোগৰে চাব কাৰণ এইবিলাক কিমান তক্তা গেল কিমান বাটাম গেল কিমান মাল মেটেল যাব ৰড কি ৰড যাব কিমান যাব মই এইবিলাক গোটাই আপোনালোকক আজি দেখাই আছোঁ যেনেকৈ ইয়াতে বিমত যেহেতু 2200 স্কয়াৰ ফুট হ'ব ইয়াতে আপোনালোকৰ কিমান বিমৰ ৰড যাব আৰু ৰিং কিমান যাব বিমত যেটো 8 mm ৰড ইয়াতে চাদৰ ৰড কিমান যাব এই চাদৰ ৰড কি ৰড দিব লাগিব মই এইবিলাক আপোনালোকক ডিটেইলছ দেখাই আছোঁ আহক বেছি কথা নাপাতি ভিডিওটো লৈ যাম ফেলে গোটা ক্লিয়াৰে হ'ল শাটাৰিং এতিয়া শাটাৰিংখন গোটা ক্লিয়াৰ হোৱাৰ লগে লগে আপোনাৰ লেভেলটো কৰিব লেভেলটো কৰা হোৱাৰ লগে লগে ইয়াতে ৰড বিমৰ ৰড দিব সেই বিমৰ ৰডটো কিমান যাব ইয়াতে বিমৰ ৰড কেই পিস লাগব আৰু ৰিং কেই পিস লাগব বিমৰ মই এইখিনি আপোনালোকক আজি বুজাই দি আছোঁ যেনেকৈ তলত ইয়াতে বিমৰ ৰড কেইটা সিধা কৰিব দিছোঁ এতে বিমৰ ৰড কেইটা সিধা কৰি আছে কাৰণ সিধা নহ'লে এতে কাম কৰা নাযাব যেহেতু অলৰেডি ইফালে ৰড গোটাই আনাই গৈছে ইয়াতে আপোনালোকৰ 90 পিস ৰড লাগব মানে 90 পিস ৰড যাব 16 mm অকল বিমত এই 90 পিস ৰড যে যাব এই 90 পিস ৰডত আপোনালোকে ভাবব যে ইমান ৰড কেনেকৈ যাব কাৰণ বিমৰ কন্টিনিউ মাল হৈছে 5টা এই 5 পিস ৰডৰে বিমটো কৰে ইয়াতে এক্সট্ৰা লগাব লাগিব দুটাকৈ আৰু যদি কোনো জায়গাত কলমৰ স্পান যদি বহুত বেছি আছে তাতে বটমতো এক্সট্ৰা দিব লাগিব পিন ৰড লাগে মই ইয়াৰে আগৰ ভিডিঅ'ত মই দেখাইছোঁ যে পিনা দি কেনেকৈ এক্সট্ৰা দিব লাগে আৰু হেতুতো ছাদত যেহেতু ইয়াতে ফাৰ্ষ্ট ফ্লোৰ হয় প্ৰথম ছাদ হ'ব সেইকাৰণে মই ইয়াতো ডিটেইলছ দেখাম আপোনালোকক এইখিনি দেখাইছোঁ যেনেকৈ ইয়াতে ৰডবিলাক আনি আছে সিধা কৰি আছে ইয়াতে ৰিং কিমান লাগব ইয়াতে ৰিং 900 পিস মান ৰিং লাগব ৰিঙৰ কাৰণে 8 mm ৰ 100 পিস আনি ৰিংখিনি বনা হৈছে মই দেখাই আছোঁ এইবিলাক বনা হৈ গৈছে এই ৰিংবিলাক আগতে বনাই ল'ব লাগে তাৰ পিছতে ইয়াতে ওপৰৰ কামবিলাক কৰিব লাগে আৰু বিম কেনেকৈ বান্ধে কেনেকৈ কি কৰে মইতো আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'তে দেখাইছোঁ কাৰণ এইবিলাক কাম এনেকুৱা কাম যিমানে দেখাই থাকক হয়তোবা কিছুমানৰ মনত নাথাকে সেইকাৰণে চেনেলটো সাবস্ক্রাইব কৰা থাকিলে আপোনালোকে কেতিয়াবা দৰকাৰ হ'লে ভিডিঅ'টো চাই ল'ব পাৰে অসুবিধা নাই আৰু ইয়াতে সিঁড়িখন হ'ব যেনেকৈ ইয়াতে সিঁড়িৰ ৰডটো দবাই আছে ইয়াৰ পৰা এইখিনি কাম হোৱাৰ লগে লগে এই সিঁড়িখন শাটাৰিং কৰিব মই সিঁড়িখন আপোনালোকক দেখাম কাৰণ সিঁড়িৰ কামখনত বহুত মানুহৰে ভুল হয় মই সেইটো বহুত জায়গাত পাইছোঁ লেণ্ডিংবিলাক সমান কৰি ৰাখিব নোৱাৰে হয়তোবা এটা ৰাইজৰ আগা পিছা হৈ যায় এটা ধাপি সেইকাৰণে মই এইখিনি আপোনালোকক দেখাম ডিটেইলছ দেখাম আপোনালোকে সাপোৰ্ট কৰিব যদি ভিডিওটো ভাল লাগে শ্বেয়াৰ কৰি দিব বেছি যাতে সকলোৱে চাব পাৰে মই আজিৰ ভিডিও এইখিনিতে শেষ কৰিলোঁ ইয়াৰ নেক্সট ভিডিঅ'ত লগ পাম